মানে বহুত আকৰ্ষণীয় দিশ আছে বোকাখাট চহৰখনৰ কিন্তু তাৰ ভিতৰত অন্যতম হৈছে এই গজৰাজ ছাত্ৰনেতা বা ছাত্ৰ সন্থাৰ কৰ্মী হৈ থকা দিনৰ পৰা মই যেতিয়া এইফালে যাওঁ সদায় ইয়াতে এই কলপাতত দিয়া পুৰি ভাজি খাই যিটো তৃপ্তি আৰু পেৰা গতিকে বোকাখাট বুলি ক'লে অসমৰ মানুহে কেৱল অসমৰে নহয় আৰু পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা যেতিয়া পৰ্যটকসকল কাজিৰঙালৈ আহে তেখেতসকলেও এই হোটেলখনত তেখেতসকলে আহি পেলাই ইয়াৰ পৰাও এই চাহ বা পুৰি ভাজি তৃপ্তি লয় গতিকে মই নিশ্চিতভাৱে বোকাখাটবাসী ৰাইজক সেৱা জনাইছোঁ আৰু তেখেতসকলে এই হোটেলখন বহুত দিন ধৰি এনেধৰণে জীয়াই থকাৰ ক্ষেত্ৰত যিখিনি সহযোগিতা আগবঢ়াইছে নিশ্চিতভাৱে প্ৰশংসনীয় আমি সকলোৱে অত্যন্ত আনন্দিত কাৰণ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি অসমলৈ আহিছে আৰু আপোনালোক সকলোৱে জানে দেশবাসীও জানে যে বৰ্তমান তেখেত পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে যোৱা 10 বছৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে যি আন্তৰিকতাৰে কাম কৰিলে তাৰ বাবে তেখেতক ৰাইজে অত্যন্ত বিশ্বাস কৰে মৰম কৰে গতিকে আমাৰ বাবে নিশ্চিতভাৱে এইটো এটা আনন্দৰ বতৰা আৰু তেখেতে অহাকালিলৈ আমাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু সেই অনুষ্ঠানত নিশ্চিতভাৱে আমাৰ উজনি অসমৰ প্ৰায়বিলাক জিলাৰ পৰাই স্বতঃস্ফূৰ্তভাৱে জনতাই অংশগ্ৰহণ কৰিব তো সকলোৰে মাজত এটা মানে অত্যন্ত উৎকণ্ঠা আছে কাৰণ তেখেতক চাবৰ বাবে তেখেতৰ কথা শুনিবৰ বাবে মানুহ বহুত আগ্ৰহী গতিকে আমি ৰাইজক অহাকালিৰ সভাৰ বাবে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ সকলোৱে দলে বলে আহি অংশগ্ৰহণ আপুনি ডিব্ৰুগড় যিহেতু এটা কথা ইলেকশ্যন কমিশ্যনৰ নটিফিকেশ্যনৰ দিন এতিয়াও বাকী আছে তাৰ পৰৱৰ্তী সময়ত নিশ্চিতভাৱে গোটেই কথাবিলাক স্পষ্ট হ'ব আৰু ৰাইজৰ আশীৰ্বাদ লৈ আমি যিহেতুকে দেশ সেৱা বা জাতি সেৱা কামত আত্মনিয়োগ কৰি আহিছোঁ গতিকে অসমৰ ৰাইজৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ তেখেতসকলে বহুত মৰম কৰিছে আৰু সকলোৰে সহযোগিতাত আমি নিশ্চিতভাৱে ভাল ফল দেখাবলৈ সক্ষম আমি একেলগে কাম কৰিম আমি একেলগে কাম কৰিছোঁ একেলগে কাম কৰিম আৰু তেওঁ এটা অত্যন্ত ভদ্ৰলোক আৰু তেখেত বহুত নিষ্ঠাৰে কাম কৰি আহিছে গতিকে দলৰ এগৰাকী জ্যেষ্ঠ নেতা গতিকে আমি দল হিচাপে কাম কৰিম ইয়াত কোনো ব্যক্তি কথা নাই ময়ো সকলোৱে একেলগে আমি কাম কৰি আহিছোঁ আৰু দলৰ নিৰ্দেশ পালন কৰিবৰ বাবে এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ এটা কথা স্পষ্ট যে ৰাইজে উন্নয়ন বিচাৰে আৰু কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্যমঞ্চ হৈছে আপোনালোকেও দেখিছে কংগ্ৰেছেতো 60 বছৰ কাল সময় পালে নহয় বহুত দিন ভাৰতবৰ্ষৰ জনগণে তেখেতসকলক সুযোগ দিলে অসমৰ ৰাইজে সুযোগ দিলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সুযোগ দিলে কাম কৰিব নোৱাৰিলে বৰঞ্চ গোটেই গণতন্ত্ৰৰ যিটো ব্যৱস্থাটো কালিমা সানিলে গতিকে এতিয়া আৰু কংগ্ৰেছক ইতিমধ্যে মানুহে মনৰ পৰা আঁতৰাই দিছে গতিকে যোৱা 10 বছৰে সফলতাৰে জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰা নিস্বাৰ্থভাৱে সততাৰে মোদী ডাঙৰীয়াই যিখিনি উল্লেখযোগ্য দৃষ্টান্তমূলক কাম কৰিলে সেইবাবে তেখেত সকলোৰে প্ৰিয় হৈছে আৰু ৰাইজে তেখেতক আস্থা আৰু বিশ্বাসত